মই ভাবিছিলোঁ যে এইবাৰৰ নিৰ্বাচন মই কংগ্ৰেছ দলৰ পৰাই খেলিম, কিন্তু মোৰ কপালত নাই, মোৰ ভাগ্যত নাই। সেইকাৰণে বোধহয় বিধায়ক মহোদয়ে মোক টিকেটটো নিদিলে। মোৰ মনত খুব আশা আছিল যে মই কংগ্ৰেছ আই দলৰ পৰাই নিৰ্বাচনটো খেলিম, কিন্তু সেইটো নহ'ল। যিবিলাক ভাল কৰ্মী কংগ্ৰেছত সৎভাৱে কাম কৰে সিহঁতক কংগ্ৰেছে টিকেট নিদিয়ে। এইটো কংগ্ৰেছৰ এটা পৰম্পৰা আছে। আমাক ভোট দিয়ক, আপোনালোকে উন্নয়ন লওক, আমি উন্নয়ন কৰিবলৈ ওলাই আহিছোঁ। নমস্কাৰ, আপোনালোকে চাইছে আনি লাইভ। পঞ্চায়ত নিৰ্বাচন 2025 ইতিমধ্যে সমগ্ৰ অসমৰ গাঁৱে ভূঞে নিৰ্বাচনী বঁটা তুংগত উঠিছে। শাসক বিৰোধীয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ। আজিৰ এই আছুতীয়া সাক্ষাৎকাৰত মোৰ সৈতে উপস্থিত আছে 11 নম্বৰ কুকিলা জিলা পৰিষদৰ নিৰ্দলীয় ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰমেশ উদ্দিন ডাঙৰীয়া। আপোনাক আজিৰ এই অনুষ্ঠানত স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ এনি লাইভ সাংবাদিক আপোনালোকক। ধন্যবাদ জনাইছোঁ। প্ৰথমে আপোনাক অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপুনি এগৰাকী নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী আছিল। এনচিৰ পৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছ, সংখ্যালঘু কংগ্ৰেছৰ সংখ্যালঘু কোষ আৰু পেনেল কংগ্ৰেছতো আপুনি দায়িত্বভাৰ গ্ৰহণ কৰিছিল। 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত আপুনি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে, জিলা পৰিষদত প্ৰাৰ্থী হিচাপে নিজকে প্ৰতিদ্বন্দ্বিতাত আগবঢ়াইছে। কিয়? একচুৱেলি মই ভাবিছিলোঁ যে এইবাৰৰ নিৰ্বাচন মই কংগ্ৰেছ দলৰ পৰাই খেলিম, কিন্তু মোৰ কপালত নাই, মোৰ ভাগ্যত নাই। সেইকাৰণে বোধহয় বিধায়ক মহোদয়ে মোক টিকেটটো নিদিলে। মোৰ মনত খুব আশা আছিল যে মই কংগ্ৰেছ আই দলৰ পৰাই নিৰ্বাচনটো খেলিম, কিন্তু সেইটো নহ'ল। ভাগ্যৰ বেয়া মোৰ। মই ৰাইজৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই নমিনেশ্যন ছাবমিট কৰিছোঁ। মোৰ নমিনেশ্যন অ'কে হৈছে। কেম্পিং কৰি আছোঁ এতিয়া। আপোনালোকে ৰাইজৰ যি সঁহাৰি পাই আছোঁ, মই ইনশাল্লাহ ৰেজাল্ট ভাল হ'ব বুলি মই আশা কৰিব পাৰোঁ। ৰাইজৰ দুৱাৰে দুৱাৰে গৈ আছোঁ, বজাৰে বজাৰে গৈ আছোঁ, দোকানে দোকানে গৈ আছোঁ। আশা কৰোঁ ৰেজাল্ট ভাল হ'ব। কংগ্ৰেছে আপোনাক কিয় টিকেট নিদিলে? একচুৱেলি যিবিলাক ভাল কৰ্মী কংগ্ৰেছত সৎভাৱে কাম কৰে সিহঁতক কংগ্ৰেছে টিকেট নিদিয়ে। এইটো কংগ্ৰেছৰ এটা পৰম্পৰা আছে। নতুনকৈ যিসকলে কংগ্ৰেছত আহি যোগদান কৰে সিহঁতক বেছি গুৰুত্ব দিয়ে আমি দেখা পাই আছোঁ। যোৱা বিধানসভাতো মই টিকেট বিচাৰিছিলোঁ। মই আগৰ পৰাই 2018 চনৰ পৰা মই যুৱ কংগ্ৰেছৰ হৈ সমষ্টিত কাম কৰি আছিলোঁ, কংগ্ৰেছৰ সংগঠন শক্তিশালী কৰিছিলোঁ। কিন্তু দেখা গ'ল 2 মাহ আগত আমাৰ বিধায়ক আব্দুল বাতিন খন্দকাৰ ডাঙৰীয়াই আহি 2 মাহ পিছত কংগ্ৰেছ আই দলৰ টিকেট আনি বিধায়ক হৈ গ'ল। এইটো এটা কংগ্ৰেছৰ পৰম্পৰা আছে, আৰু যেতিয়ালৈকে এই পৰম্পৰা চেঞ্জ নকৰিব, বন্ধ নকৰিব, তেতিয়ালৈকে কংগ্ৰেছৰ উত্থান নহয়। ধনৰ বিনিময়ত টিকেট প্ৰদান হৈছে বুলি ইতিমধ্যে বিভিন্ন ধৰণৰ বাতৰি কাকত, সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আপুনি কি ক'ব? এইটো আমিও শুনি আছোঁ যে ধনৰ লেনদেনত টিকেট বিক্ৰী হৈছে, কিন্তু আমাৰ হাতত প্ৰুফ নাই কোনো, আমি ক'ব নোৱাৰি। কিন্তু ৰাইজৰ মতে শুনি আছোঁ, ৰাইজে কৈ আছে যে ধনৰ লেনদেন কৰি টিকেট লৈছে। আপোনাৰ ওচৰত ধন বিচাৰিছিল নেকি? নাই, মোৰ ওচৰত তেনেকুৱা ধন বিচৰা নাই। 11 নম্বৰ কুকিলা জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰমেশ উদ্দিন ডাঙৰীয়া, আপোনাৰ জিলা পৰিষদ যি সমষ্টি, এই সমষ্টিত বিভিন্ন ধৰণৰ সমস্যা আছে। ৰাস্তা ঘাটৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে, আই নদী আৰু মানা নদীৰ গৰাখহনীয়াৰ সমস্যা আছে, শিক্ষাৰ সমস্যা আছে, যাতায়াতৰ সমস্যা আছে, আদি কৰি 100 এবুৰি সমস্যাৰে ভৰপূৰ আপোনাৰ যিখিনি জিলা পৰিষদ সমষ্টি। আপুনি যদি নিৰ্বাচিত হয়, ৰাইজে যদি আপোনাক ভোট দিয়ে, কোন কোন সমস্যাৰ প্ৰতি আপুনি বেছিকৈ গুৰুত্ব আৰোপ কৰিব? একচুৱেলি আমাৰ সমস্যা বহুত আছে, আপুনি ঠিকেই কৈছে। আমাৰ ভিতৰুৱা অঞ্চল আৰু মই যি আমাৰ জিলা পৰিষদ এলেকা, বহুত ৰাস্তাত এতিয়ালৈকে আমি যাব নোৱাৰোঁ।
গাড়ী লৈ খোজকাঢ়ি গৈছোঁ মই বহুত ৰাস্তাত খোজকাঢ়ি গৈছোঁ মই আমাৰ 1 নম্বৰ টাৰ্গেট থাকিব ৰাইজৰ যে আবেদন আমি ভোট বিচাৰিবলৈ গ'লে আমাৰ আগৰ যি জনপ্ৰতিনিধি আছিল সিহঁতৰ বিৰুদ্ধে কমপ্লেইন দিয়ে আপত্তি কৰে যে সিহঁতে প্ৰতিনিধি বনাইছিলোঁ আমি ভোট দি কিন্তু আমাৰ কোনো কাম কৰা নাই তে আপোনাক আমি ভোট দিম আপুনি আমাক কথা দিব লাগে যে এই ৰাস্তাখিনি আপুনি বনাই দিব লাগিব যেহেতু ৰাস্তাৰ কাৰণে আমাৰ কমিউনিকেশ্যন গ্যাপ হৈ থাকে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে তো সেইকাৰণে 1 নম্বৰত মই আমাৰ গাঁও পঞ্চায়তৰ মেইন হল ভিতৰুৱা ৰাস্তাবিলাক ৰাস্তাৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু আমাৰ কৃষিজীৱী অঞ্চল এইটো কৃষি মানুহৰ ওপৰতো গুৰুত্ব দিব লাগিব আৰু গৰাখহনীয়া আছে গৰাখহনীয়াও অলপ চাব লাগিব গৰাখহনীয়াৰ সমস্যা আছে আমাৰ সমষ্টিত ঠিকেই কৈছে আপুনি সেইটো আমি চেষ্টা কৰিম গৰাখহনীয়াটো আমাৰ গুৰুত্ব দিব লাগিব আপুনি যেহেতু নির্দলীয় প্রার্থী আপনার কোনো ধরনের এই নির্বাচনী যে ইস্তেহার এই ইস্তেহার আপনার নাই কিন্তু আপনি নির্দলীয় প্রার্থী হিসাবে প্রতিদ্বন্দ্বিতা নামিছে আপনার নির্বাচনের ইস্যু কি হব আমাৰ ইস্যু হল উন্নয়ন আমাৰ গাঁওবিলাকত সিমান উন্নত হোৱা নাই মই এতিয়া দেখা পাই আছোঁ ভিতৰুৱা অঞ্চলত বহুত ৰাস্তা ঘাট হ'বলৈ বাকী আছে আমাৰ এটাই ইস্যু হ'ব যে আমি উন্নয়ন কৰিম আমাক ভোট দিয়ক আপোনালোকে উন্নয়ন লওক আমি উন্নয়ন কৰিবলৈ ওলাই আহিছোঁ আপুনি যদি প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয় বঙাইগাঁও জিলা পৰিষদ গঠন হ'ব আপুনি কাক সমৰ্থন কৰিব বা নিজে কি সভাপতি হোৱাৰ মন আছে নেকি নাই সভাপতি হোৱা সেইটো পিছত দেখা যাব কি হয় কিন্তু আমাৰ কংগ্ৰেছৰ চান্স কম আছে সভাপতি গঠন কৰাৰ ক্ষেত্ৰত আমি যি দেখি আছোঁ তাৰমানে মেক্সিমাম সিট আমাৰ হাৰিব কংগ্ৰেছে এই টিকেটৰ ক্ষেত্ৰত টিকেট দিয়া ঠিক হোৱা নাই তাৰমানে কি বঙাইগাঁও জিলাত প্ৰত্যেকটো জিলা পৰিষদ এৰিয়া বা আঞ্চলিক পঞ্চায়তৰ টিকেট দিয়াৰ ক্ষেত্ৰত খেলি মেলি হৈছে নেকি হৈছে অলপ খেলি মেলি হৈছে এতিয়া দেখা পাই আছোঁ আমি কংগ্ৰেছৰ যে ঊৰ্ধ্বতম মহল আছে তেখেতসকলক কি ক'ব এই ক্ষেত্ৰত হয় আমি এটা কথাই অনুৰোধ জনাম আমাৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ ৰকিবুল ইছলাম ডাঙৰীয়াক সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক যে আপোনালোকে যদি কংগ্ৰেছৰ চৰকাৰ আহিব বিচাৰে তেনেহ'লে আমাৰ যে ছিষ্টেমত এইবাৰ টিকেট হৈছে আমাৰ কিন্তু ছিষ্টেম ঠিক হোৱা নাই টিকেটৰ যি নিষ্ঠাবান কৰ্মী সিহঁতে কিন্তু টিকেট পোৱা নাই টিকেট পাইছে UDFৰ পৰা অহা মানুহে UDFৰ পৰা যদি আহি টিকেট পায় কংগ্ৰেছ কৰি কি লাভ আমিতো যুৱ কংগ্ৰেছ NSUৰ পৰা কৰি অহা মানুহ যিকোনো কলেজৰ NSUৰ ইলেকশ্যনত মই জড়িত থাকিছিলোঁ মই সদায় সহায় সহযোগিতা কৰিছিলোঁ কিন্তু দেখা যায় যে কংগ্ৰেছ NSY যুৱ কংগ্ৰেছ এইবিলাক কৰিলে টিকেট পোৱা নাযায় টিকেট পাবলৈ হ'লে UDF কৰিব লাগে UDFৰ পৰা আহিলে টিকেট পোৱা যায় তেনেহ'লে আমি কংগ্ৰেছ কৰিতো লাভ নাই আমাৰ পাব্লিকে ৰাইজে কিয় কংগ্ৰেছ কৰিব যদি ৰাজনীতি খেলিব খোজে তেনেহ'লে UDF কৰিব লাগিব ফাৰ্ষ্ট টাইম UDF কৰি কংগ্ৰেছত আহিলে লগে লগে টিকেট দিয়ে এইটো যেটো আমাৰ সিস্টেম চলি আছে কংগ্ৰেছত এই সিস্টেমটো বন্ধ কৰিব লাগিব চেঞ্জ কৰিব লাগিব আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব কুকিলা জিলা পৰিষদ সমষ্টিত প্ৰতিদ্বন্দ্বী এতিয়া দুজনেই আমি তাৰমানে আমাৰ UDFৰ নমিনেশ্যন সাবমিট কৰিব পৰা নাই মানে কিবা ডকুমেন্টছৰ কাৰণে হি সাবমিট কৰিব পৰা নাই আৰু বিজেপিৰ পৰা সাবমিট কৰিছিল যেহেতু কিন্তু তাৰ নমিনেশ্যনটো কেনসেল হৈছে তাৰমানে বিজেপিৰ টিকেটটো উইথড্ৰ কৰিছে এতিয়া আমি কেণ্ডিডেট দুজনেই আছোঁ নিৰ্দলীয় আৰু কংগ্ৰেছ দুজনৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব আপুনি জয়লাভ কৰাটো কিমান শতাংশ নিশ্চিত ৰাইজৰ যি সঁহাৰি পাই আছোঁ সেইমতে মই জিকিম বুলি মই আশা কৰিব পাৰোঁ প্ৰিয় দৰ্শক আপোনালোকে চাইছিল এনি লাইভ চাই থাকক লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক তথ্যনিষ্ঠ বাতৰিৰ বাবে এনি লাইভৰ লগত যোগাযোগ কৰক এনি লাইভ সদায় আপোনালোকৰ লগত আছে আৰু থাকিব আহি আজিৰ অনুষ্ঠানৰ শেষ প্ৰান্তত উপনীত হৈছোঁ শেষত 11 নম্বৰ কুকিলা জিলা পৰিষদ এৰিয়াৰ যিসকল ভোটাৰ আছে যিসকল ৰাইজ আছে সেইসকলক কি আহ্বান জনাব আপুনি হয় মই 11 নং জিলা পৰিষদ কুকিলা জিলা পৰিষদৰ সকলো ভোটাৰ ৰাইজক মই এটা কথাই অনুৰোধ জনাম যে আপোনালোকে সকলোৱে মোক চিনি পায় সকলোৱে মোক জানে মই যোৱা দিনবোৰত যেনেকৈ সামাজিক কাম কৰি আপোনালোকৰ লগত থাকি চলি আহিছিলোঁ আৰু অহা দিনবোৰত যাতে আপোনালোকৰ লগত থাকি সামাজিক কাম কৰি যাব পাৰোঁ এইটোৱেই মোৰ ইস্যু আৰু মই
একচুৱেলি ওলাই আহিছোঁ সামাজিক কাজ কাম কৰিবলৈ। আপোনালোকেও জানে আমাৰ 11 নং কুকিলা জিলা পৰিষদৰ সকলো ৰাইজে মোক ভালকৈ চিনি পায় যে মই এজন সহজ সৰল ল'ৰা আৰু সামাজিক ল'ৰা। তো মই সকলোকে মই লাষ্টত এটা কথাই অনুৰোধ জনাম যে এইবাৰ দল মত নিৰ্বিশেষে মোক আপোনালোকে সকলোৱে ভোট দি জয়যুক্ত কৰি বঙাইগাঁও জিলা পৰিষদলৈ পঠাও বুলি মই আপোনালোকৰ সকলোৰ ওচৰত মই কৰজোৰে অনুৰোধ ৰাখিলোঁ। আপোনাৰ প্ৰতিচ্ছবি কি? মোৰ কাপ প্লেটৰ ছবি। ধন্যবাদ জনাইছোঁ ৰমেশ উদ্দিন ডাঙৰীয়াক। আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ যি ইচ্ছা যি আকাংক্ষা সেই আকাংক্ষা পূৰ্ণ হওক। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। শেষত আকৌ এবাৰ আপোনাক শুভেচ্ছা আৰু ধন্যবাদ জনাই আজিৰ অনুষ্ঠান মই নজমুল হকে সমাপ্ত কৰিছোঁ। ধন্যবাদ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।